Hello everyone, good afternoon. কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভাল বেয়া মাজতে আছে। আমিও তেনেকেই জীয়াই আছো বৰ্তমান। এতিয়া দুপৰীয়া হৈছে, ৰাতিপুৱা ল'ৰা-ছোৱালী স্কুলত পঠোৱাব বুলি মানে আজৰি নাই জানেনে। এই ইটো কাম সিটো কাম, এখন ঘৰৰ চিজিল কৰি ৰখাটো হাউচৱাইফজনীৰ কিমান কাম থাকে নহয় জানো। এতিয়াহে আজৰি হৈছে, এতিয়া সময় 1:13 মান হৈছে। এতিয়া দুপৰীয়া ভাত বনোৱাৰ সময়। মই ভাত বনাবলৈ আহিছোঁ পাকঘৰলৈ। ভাতকেইটা এইফালে পাতি দিছোঁ বাৰু কুকাৰতে, আৰু এইফালে গৰম পানী অলপ কৰি আছোঁ এই চয়াবিন তিয়াবৰ কাৰণে। আজি ভাবিছোঁ চয়াবিনে ৰঙালাওৱে চব্জি বনাম। চয়াবিন ছোৱালীজনীয়ে খাই ভাল পায়, আৰু সেইকাৰণে মই চয়াবিন কেইটামান তিয়াই থওঁ বুলি গৰম পানী কৰি আছোঁ এইফালে। আৰু লগতে এয়া এনেকৈ খায়নে আপোনালোকে? কেঁচা বুট কেতিয়াবা মন গ'লে তিয়াই থওঁ, এনেকৈ তিয়াই থৈ পেলাই পিঁয়াজ জলকীয়া আদা এইদৰে কাটি লৈছোঁ, আৰু কামৰ মাজতে এনেকৈ অকণমান অকণমানকৈ খাই থাকিম আৰু কামো হৈ যাব। মানে ভাতৰ কুকাৰটো চিটি মাৰিব হ'লেই বাৰু। ৰঙালাও এটা দিছিলে মিষ্টাৰৰ স্কুলতে জব কৰা দাদা এজনে দিছিলে, নিজৰ ঘৰত খেতি কৰা ৰঙালাও দেই। এয়া বহুত মিঠা বুলি কৈছে। এতিয়া কাটি চাওঁ, এচিটি কাটি পেলাই চব্জি বনাম। ইমান এনেকুৱা ডাঙৰ ৰঙালাও দিলে দিগদাৰে হয় জানেনে। ঘৰত মানুহ বেছি নাই নহয়, খোৱা মানুহ। এটা এইটো ডাঙৰ দিলে কাটি দিয়াৰ লগে লগে আমি এচিটি আজিহে খাম। আজি খোৱাৰ লগে লগে মানে এতিয়া দিনত খোৱাৰ লগে লগে ৰাতিলৈতো আকৌ ৰঙালাও চব্জি নাখাওঁ, তো দুদিন থৈ দিলে আজিকালি চব্জিবিলাক বেয়া হৈ যায়। এয়া দেখিছেনে, 1:14 হৈছে সময়। ভাতকেইটা হৈ গ'ল। এতিয়া মই চব্জিখিনি কাটি লওঁ, আৰু ইয়াতে নিমখ অকণ দি লওঁ। খাই থাকোঁ বুটকেইটা। গৰম পানী হৈ গ'ল, ইয়াত তিয়াই দিছোঁ। ছোৱালীজনীয়ে মাছ মাংস একো নাখায়, ভেজ হয় তাই। চয়াবিন ইমানেই ভাল পায়, ভাজি সুদাই যদি ভাতৰ লগতো দিওঁ তাই তেনেকৈও ভাত খাই দিব। বেলাক গা ধুৱাই দিলোঁ, ইমান নোম কৰিছে, গোটেই কাপোৰে কানিয়ে নোম মানে সিহঁতৰ। কালি তাই ইভিনিং টাইমত টয়লেট কৰি দিছিল, কৰি পেলাই মই আকৌ ছোৱালীজনীক টিউশ্যন লৈ গ'লোঁ। আহি পোৱাৰ পিছত দেখিছোঁ তাই মানে লেটি পেটি কৰিলে, অলপ লাগিছিল আৰু ভৰিয়ে হাতে। ইভিনিং সময়ত মইতো গাটো ধুৱাই দিব তাইক নোৱাৰোঁ, কাৰণ যিহেতুকে ৰাতি ঠাণ্ডা পৰিছে, অলপ বৰষুণ দি আছে এইকেইদিন, সেইকাৰণে আজি ৰাতিপুৱা গা ধুৱাই দিছোঁ। এতিয়া সেয়া বুটত নিমখ দি দিলোঁ। এতিয়া বহি পেলাই অকণমান খাওঁ, ৰঙালাওটো কাটো, গুচাই লওঁ। নাইটিটো ফটা আছে, এভইড কৰিব দেই এইবিলাক। গালি নিদিব আৰু যে তাই ফটা নাইটি পিন্ধি আছে। কাপোৰ ঢেৰ আছে মোৰ, অগণন কাপোৰ আছে একচুৱেলি। এই ঘৰত আৰু ইমান ভাল ভাল কাপোৰখিনি পিন্ধি থাকিবলৈ মন নাযায়, সেইবিলাক পিন্ধি কাম কৰিবলৈও মই কিবা ভাল নাপাওঁ। এই এনেকুৱা ধৰণৰ নাইটিবিলাক, শ্বৰ্ট নাইটিবিলাক পিন্ধি পেলাই কাম কৰি কিবা এটা ভাল পাওঁ। আৰু ভিতৰতেহে থাকিম, বাহিৰলৈতো ওলাই নাযাওঁ। বাহিৰলৈ যোৱাৰ সময়খিনিত মই বেলেগ ড্ৰেছ পিন্ধোঁ। আৰু এতিয়া কিছুমানে ক'ব যে চিলাই লোৱা নাই। একচুৱেলি চিলাব পাৰোঁ, মানে মই চিলোৱা কামটো বিৰাটেই টান পাওঁ। মানে এতিয়া যদি চিলাই বেছি ভাল পালোঁ হয় ন, মই চিলাইয়ে ল'লোঁ হয়। মজা। এই ৰঙালাওটো কাটিলোঁ চাওকচোন, খাবলৈ চাগে বিৰাট সোৱাদ হ'ব। এই গুটিকেইটা ওলাইছে, গুটিকেইটাটো ভাজিও খাব পাৰি ৰঙালাওৰ গুটি। আৰু মিষ্টাৰক ক'ব লাগিব ৰুই দিবৰ কাৰণে। এয়া চয়াবিন ধুই ল'লোঁ, গৰম কৰি ল'লোঁ, ভাজোঁ। এতিয়া মোৰ দেৰিয়ে হৈ গৈছে, ল'ৰা-ছোৱালী আহিয়ে পাব, এতিয়া আনিব যাব লাগিব ৰাস্তাৰ পৰা। ৰিলছ বনালোঁ, ভিডিঅ' বনালোঁ, এইখন কৰি থাকোঁতে লেট হৈ গ'ল। কি ক'ব আৰু, চবফালে চাব লাগিব, চবফালে অকলে কাম কৰিব লাগে। ৰঙালাও কাটিছোঁ চাওকচোন, ৰঙালাও আৰু আলু কাটি লৈছোঁ। অকণমান ডাঙৰ পিচ কৰি ৰাখিছোঁ, কাৰণ কেৰাহীত দিয়াৰ লগে লগে সিজিয়ে যাব। প্ৰথমতে চয়াবিনখিনি ভাজি লৈছোঁ, তাৰপিছত চব্জিখিনি বহাই দিম আৰু। নে কি কয় গাইজ? এখন হাতেদি মোবাইলটো ধৰি ভিডিঅ' বনাই আছোঁ দেই। এতিয়া 2:40 হ'ল। মই এতিয়া গৈ আছোঁ ৰাস্তালৈ ল'ৰা-ছোৱালীক আনিবলৈ। গাড়ী আহিব 45 মানত আহি যাব, 2:45 মানত। চ' আহি পেলাই ভাত পানী খাম আৰু।
আহি পালেহি ললোঁ ইমান বেগটো ভাৰীও ভগৱান ইমান ভাৰী মোৰ কাণ পিঠা ফৰফৰাই গৈছে মানে একদম এইটো বেগটো গোটেই অল কিতাপে নিছা নেকি ভাৰী আজি বাবুৰ এক্টিভিটি আছিল টাইকোণ্ডো চ' সেইকাৰণে ড্ৰেছটো এনেকৈ পিন্ধি আহিছোঁ চেঞ্জ কৰা নাই সয়াবিন চব্জি মোৰ ৰেডি ৰঙালাও সয়াবিনে এয়া বাঢ়ি আছে এতিয়া ভাত খাওঁ দুপৰীয়া চাইডত দি দিছোঁ দেই এফালে মই ৰেডি কৰিছোঁ তিলৰ চাটনি বনাম বুলি তিল অলপ পিচি থোৱা আছিলে ইয়াতে পিঁয়াজ জলকীয়া কাটি লৈছোঁ নিমখ দি দিছোঁ নেমু লৈছোঁ আৰু ৰাতি অলপ ভাজি আছিলে এনেকৈ খাম আৰু এতিয়া জুতি লগাই